Hello friends, welcome to my cooking vlog. Rasmi Rekhas in my style, my taste of aji anata recipe loi ahisu. Tilor hoite banam aru logote jekhini ingredients dim hokolukhini puri pelai dim gotike video tu shekholeke saw. Aru recipe tu hoi goise masor aru khube healthy recipe eta hoy etu jehetu boil e hobo aru tate roasted thakibo jekhini samogri dim aru tar babe ki ingredients lage sawa hok. Tar babe loisu moi mas apnaloke jikono mas lobo pare. Bilahi eta loisu অকমান ডাঙৰ সাইজ বিলাহি লৈছো নহৰু এটা লাগিব তাৰে আমি 10-12 ফুটা দিম আদা এডখৰ লাগিব পিয়াজ এটা লাগিব কেঁচা জলকীয়া লাগিব নিজৰ সোৱাদৰ আন্দাজত দিব জালুক লাগিব আধা চামুচ জালুকখিনি খুনি লব লাগিব কেঁচা মিঠাতেল লাগিব 2 চামুচ আৰু আমাক লাগিব কোলা তিল তিলখিনি ধুই থোৱা আছে আৰু শুকাই আছে মই এখিনি কেনেদৰে ভাজিব লাগে আৰু কেনেকৈ খুনিব লাগে দেখাই দিম আপোনালোকে ডাইৰেক্ট ধুই পেলাইও বনাব পাৰে মোৰ আগৰ এটা ৰেচিপি মই দেখাইছিলো কেনেদৰে কৰিব পাৰে তাৰ লিংকটো লগতে দি দিম এতিয়া মই তিলখিনি কেৰাহীখনত ভাজি আছো শুকানকৈ আপোনালোকে মন কৰিছে সাকে আৰু তিলখিনি ফুটিছে যেতিয়া তিলখিনি ফুটিব তেতিয়া আপোনালোকে গম পাব যে তিলখিনি আমাৰ ভাজা হৈ গৈছে আৰু লগে লগে গ্যাসটো বন্ধ কৰি পেলাই খুননাত আপোনালোকে এখিনি খুনি লব পাৰিব খুব সোনকালে হৈ যায় খুননাত দিলে আৰু যদি গ্ৰাইন্ডাৰত দিম বুলি ভাবে তেতিয়া হলে এখিনি ঠাণ্ডা কৰিলেহে আপোনালোকে দিব আৰু এনেদৰে খুনি লোৱাৰ পিছত খুব ধুনিয়াকৈ মিহি হৈ যাব যেহেতু আমি গৰম গৰমকে দিয়ে দিছো এয়া চাওক মোৰ তিল গুড়া হৈ গৈছে আপোনালোকক মই দেখাই দিও গৰমে গৰমে এনেদৰে খুনি দিলে খুব ধুনিয়াকৈ মিহি হৈ যায় এয়া আমাৰ তিল ৰেডি হৈ গল এতিয়া আমাৰ যিখিনি সামগ্ৰী আছে কেঁচা সেইখিনি আমি পুৰি লব লাগিব মই যেটো ডাঙৰ বিলাহি লৈছিলো তো 4 ফাল কৰি লৈছো তেতিয়া খুব ভালদৰে পুৰাৰ গোন্ধটো আহে আৰু বাকি নহৰুটো গুটাকে দি দিছো দেখিছে জলকীয়া আদা আৰু পিয়াজ আমি গুটেখিনি সামগ্ৰী পুৰি লব লাগিব আৰু যিকোনো বস্তু পুৰাৰ আগতে তাত মিঠাতেল লগাই লব কেঁচা মিঠাতেল তেতিয়া অলপমান ভাল হয় বাকলিটো পিছত উলাবৰ কাৰণে মই মিঠাতেল লগাই ললো আপোনালোকক দেখুৱা নহলে আৰু এখিনিও পুৰা হৈ গৈছে এতিয়া আমি ইয়াৰ বাকলিখিনি খুব ভালদৰে অটৰাই পেলাই এখিনিও ঠিক একেদৰে আমি খুননাত যেনেদৰে তিল খুনিছিলো এখিনিও আমি তেনেদৰে খুননাত খুনি লম এখিনতে যিসকলে নাজানে তেওঁলোকক মই কথা এষাৰ শিকাই দিও আপোনালোকে পুৰাৰ পিছত কেতিয়াও ধুই নিদিব কিছুমানক দেখা যায় মানে কোলাখিনি লাগি থাকে বুলি ধুই দিয়ে কিন্তু পুৰাৰ পিছত কেতিয়াও ধুব নালাগে তাৰ গোন্ধটো গুচি যাব তাৰ একো অৰ্থ নাথাকিব পুৰাৰ গতিকে এনেদৰে কোলা যিখিনি থাকে হাতেদি মোহাৰি মোহাৰি অটৰাই দিলে গুটে চাইখিনি গুচি যাব আৰু তাৰ পিছত আপোনালোকে লাহে লাহে খুনিব যেহেতু বিলাহি দিয়া আছে তাৰ ৰসটো নহলে উঠি আহিব ওপৰলে আৰু যদি ভাবে প্ৰথমতে আদা নহৰুখিনি খুনি তাৰ পিছত আপোনালোকে বিলাহিখিনিও দি দিব পাৰে মই গুটেখিনি সামগ্ৰী একেলগে দিছো হেকাৰণে লাহে লাহে খুনিছো আপোনালোকে মন কৰিছে সাকে বিলাহিখিনি আগতে গুড়া কৰি লৈছো আৰু এয়া মছলাটো ৰেডি হৈ গল এনেদৰে অকনমান গুটা গুটা নিচিনা হৈ থাকিলে ভাল লাগে খাই পেলাই এতিয়া আমি এটা প্ৰেসাৰ কুকাৰ লম আৰু তাতে কেঁচা মাছখিনি দি দিছো আৰু এতিয়া আমি ইয়াতে খুনি থোৱা মছলাখিনি দি দিম মছলাখিনি একেবাৰে সুচি বাছি পেলাই দিছো আৰু শেষত আমি এই খুননাটোতে পানী অকমান আখলি পেলাই দি দিম যিমানখিনি প্ৰয়োজন হয় আৰু এতিয়া দিছো ইয়াতে মই তিল পিছি থোৱা তিল 2 চামুচ আপোনালোকে 2 বা 3 চামুচ দিব আৰু এয়া চাওক পানী আখলি পেলাই মই সেই খুননাটোই পানী দিছো নিজৰ আন্দাজ অনুযায়ী দিব আৰু এয়া নিমখ দিছো সোৱাদ অনুসৰি মিঠাতেল দিছো 2 চামুচ আৰু এতিয়া খুনি থোৱা জালুক দিম আধা চামুচ মান অকনমান বেছিকে দিলেও একো বেয়া নালাগে জালুকখিনি দিয়াৰ পিছত এবাৰ ভালদৰে লৰাই দিব আৰু তাৰ পিছত আমি গেছত দুটা হুইসেল হোৱালৈকে প্ৰেসাৰ কুকাৰটো ফুল জুইত ৰাখিম মোৰ কুকাৰে দুটা হুইসেল মাৰিলে আপোনালোকে যেতিয়া কুকাৰৰ গেছটো একেবাৰে নাইকিয়া হৈ যাব তেতিয়াহে কুকাৰটো খুলিব এয়া মোৰ ফিশ উইথ সেসেম সিডস এণ্ড ফায়াৰ ৰোস্টেড ভেজিছ এণ্ড স্পাইচৰ লগত ৰেডি হৈ গল এখিনতে মই আপোনালোকৰ আৰু এটা কথা কৈ থওঁ মই ভেজিটেবলছত অকল বিলাহি দিছো আপোনালোকে যদি বেলেগ ভেজিটেবল খাও বুলি ভাবে দিব পাৰে ইয়াতে এয়া চাওক কিমান ধুনিয়া এটা কালাৰ আৰু লগতে খুব ধুনিয়া এটা গোন্ধ ওলাইছে এনেদৰে আপোনালোকে বনাই পেলাই গৰম ভাতৰ লগত পৰিবেশন কৰক বিৰাতে বেছি টেষ্টি হয় আৰু মোক কমেন্টত জনাবলৈ নাপাহৰিব কেনে পালে আশা কৰিছো মোৰ আজি ৰেচিপিটো আপোনালোকে ভাল পাইছে বুলি ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ